নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইখিনি দেখা পাইছে ইয়ৰ্কশ্বায়াৰ আৰু ঘুংৰু ক্ৰছ পোৱালি হয়। তো বহুতে বিচাৰি আছে কিন্তু প্ৰায়ভাগ পোৱালি ইয়াৰ বুকিঙে হৈ আছে, কিন্তু বেপাৰীও আহি আছে বহুত। বন্ধুসকল, প্ৰায় 1 বছৰমান আগতে ভিডিঅ' বনাইছিলোঁ গাহৰিৰ বজাৰৰ ওপৰত। তো কেনেকুৱা মাৰ্কেট চলি আছে। আমাৰ এইখিনি হৈছে কামৰূপ আৰু গোৱালপাৰাৰ বৰ্ডাৰ এৰিয়া। মানে শনিবাৰে হ'ব আপোনাৰ বক বজাৰ, ৰাতিপুৱা 4টাৰ পৰা 7টা 8টাৰ ভিতৰত বজাৰ শেষ, আৰু সোমবাৰ দিনা হয় ধূপধাৰা বজাৰ, যিটো বজাৰ ৰাতিপুৱা 4টাৰ পৰা 6টা 7টাৰ পৰা বজাৰ শেষ হৈ যায়। তো 1 বছৰমান আগত গাহৰিৰ পোৱালিৰ দাম আছিল 1500ৰ পৰা 2000, বা একদম ভাল কোৱালিটিৰ পোৱালি হ'লে 2500 টকা। আৰু বৰ্তমান সময়ত দাম হৈছে 3500ৰ পৰা 4500 বা 5000 এনেকুৱাও যায়, কিন্তু পোৱালিৰ কোৱালিটি লৈ কথা। কিন্তু সেই আগৰ ভিডিঅ'বিলাক চাই বহুতে কমেণ্ট কৰি আছে যে এইবিলাক চব মিছা ফাল্টু, এনে বেকাৰ ভিডিঅ'বিলাক বনাওঁ। তো আপোনালোকে যেতিয়া ভিডিঅ'টো চাব, ডিছক্ৰিপশ্যনত গৈ তাৰিখটো চাব যে মই কিমান তাৰিখে ভিডিঅ'টো আপলোড কৰিছোঁ। সেই তাৰিখ মতে যদি আহে সেই দামত পোৱালি দিব পাৰিম মই। মতে নাহি যদি আপোনালোকে 6 মাহ বছৰ পিছত সেই দামটো ধৰি থাকে। এতিয়া আপাৰ আছামত দামটো এটা ফিক্স থাকে, ফিক্স নাথাকিলেও কিবা অলপ আপ ডাউন থাকে পোৱালিৰ দামবিলাক। কিন্তু আমাৰ এই নামনি অসমত পোৱালিৰ দাম কোনোবা সপ্তাহত যদি 5000 যায়, কোনোবা সপ্তাহত 3000 যাব, মানে এনেকুৱা দাম যায়। মানে আমাৰ নামনি অসমত কেতিয়াবা ভালেমান দাম পাওঁ আমি, কেতিয়াবা একেবাৰে দাম কম। আৰু এই পোৱালিখিনিৰ বেপাৰী আহিছিল, বেপাৰী আহি ইয়াৰ দামটো 4700কৈ দি থৈ গৈছে। যিটো আমাৰ বজাৰত এইবিলাক পোৱালি নাযায়, আমাৰ ঘৰৰ পৰাই চেল হৈ যায়। বজাৰত আমাৰ গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ যিটো বৰ্ডাৰ এৰিয়া, ধূপধাৰা আৰু বক যিটো বজাৰ হয়, এই বজাৰত অনলি ঘুংৰু জাতৰ বা লোকেল গাহৰিবিলাকহে পোৱালি উঠে, বা হেমচিয়াৰ, ইয়ৰ্কশ্বায়াৰ, ডিউৰক এইবিলাক পোৱালি বজাৰত নুঠে। অনলি লোকেল পোৱালিহে উঠে। যদি বেলেগ কিবা পোৱালি ল'ব খোজে তেতিয়া কোনোবা ফাৰ্মৰ পৰাহে ল'ব লাগিব। তো এই পোৱালিখিনিৰ গ্ৰ'থ দেখা পাইছে 1 মাহ পাৰ হ'ল, আৰু এতিয়া দানা খাই আছে অলপ অলপ। ইয়াত আমি দানা দি ৰাখিছোঁ, দানা পানীবিলাক মিক্সিং কৰি থৈ দিছোঁ, ইয়াৰ পৰা দানা পানী খাই আছে। 1 মাহ পাৰ হ'ল, আৰু গ্ৰ'থখিনি চাওক কিমান ধুনীয়া গ্ৰ'থ হৈছে। কিন্তু গ্ৰ'থ আৰু অলপ ভাল হ'ল হয়, কিন্তু মাজতে 2 দিন ইহঁতৰ অলপ মানে লুজ মোচন হৈছিল। এই লুজ মোচনৰ কাৰণে অলপ দুৰ্বল পৰিছে। এতিয়া বৰ্তমান ঠিক হৈছে, এতিয়া লুজ মোচন ঠিক হৈ গৈছে, কোনো ধৰণৰ প্ৰব্লেম নাই। তো মোৰ ঘৰ কামৰূপ জিলা, বক সমষ্টি, মালিবাৰী সত্ৰ, ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ ভিতৰত হয় মোৰ ঘৰ। এইবিলাক পোৱালি আমাৰ ডেলিভাৰী দিয়াৰ সুবিধা নাই। যদি কাৰোবাক লাগে দৰকাৰ হয়, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ ভিতৰত, মালিবাৰী সত্ৰ। দেখাই পাই আছে পোৱালিখিনি। তো আপোনালোকে যেতিয়া ভিডিঅ'টো চাব, ডিছক্ৰিপশ্যনত গৈ তাৰিখটো চাব যে কিমান দিন আগৰ ভিডিঅ', সেইমতেহে কমেণ্ট কৰিব, সেইমতেহে ফোন কৰি মানে সুধিব। এতিয়া 1 বছৰৰ আগৰ ভিডিঅ' চাই মোক সুধিলে সেই দামত পোৱালিটো দিব নোৱাৰিম। আৰু বজাৰতো চাব আপোনালোকে, যদি বজাৰত আহে, আমাৰ গোৱালপাৰাৰ ধূপধাৰা বজাৰ আৰু কামৰূপৰ বক বজাৰ, এই 2টা বজাৰ চাব। ধন্যবাদ।